হয়, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া কৃষ্ণ বন্দনাৰ গুঞ্জন, খোল তাল গীতৰ শব্দত মুখৰ ৰাজ্যৰ চৌপাশ। কিয়নো কৃষ্ণ ৰাস মহোৎসৱলৈ মাজত কেইটামান দিন বাকী আছে আৰু যিহেতু জুৰিয়াৰ থিয়টাঙনিত দেখা গৈছে ৭ ডিচেম্বৰ আৰু ৮ ডিচেম্বৰত এই ৰাস মহোৎসৱ পালন কৰা হ'ব, অনুষ্ঠিত কৰা হ'ব। যিহেতু ৭ ডিচেম্বৰত ৰাস মহোৎসৱ আৰু ৮ ডিচেম্বৰত ভাওনা ইয়াত অনুষ্ঠিত কৰা হ'ব আৰু যাৰ বাবে দেখা গৈছে ইয়াত যিহেতু শেষ আখৰাত তেওঁলোকে ব্যস্ত হৈ পৰিছে। সম্পূৰ্ণ আখৰা আজি কেইবাদিনৰ পৰা ইয়াত আখৰা কৰি আছে এইসকল থিয়টাঙনিৰ জুৰিয়া থিয়টাঙনিৰ জীয়ৰী বোৱাৰীসকল। মোৰ সহযোগীক মই সামগ্ৰিক পৰিৱেশ দেখুৱাবৰ কাৰণে অনুৰোধ কৰিম। যিহেতু ৭ আৰু ৮ তাৰিখে ৰাস মহোৎসৱ আৰু ৮ তাৰিখে ভাওনা ইয়াত অনুষ্ঠিত কৰা হ'ব জুৰিয়াৰ থিয়টাঙনিত আৰু ইয়াৰ বাবে এতিয়া যেন বৈকুণ্ঠ ধামলৈ পৰিণত হৈছে জুৰিয়াৰ থিয়টাঙনি গাঁও। দিনে নিশাই আখৰাত কৰি সাজু হৈছে ৰাসৰ বাবে আৰু ৰাস মহোৎসৱৰ শেষ আখৰাত ব্যস্ত হৈ পৰিছে অঞ্চলটোৰ জীয়ৰী বোৱাৰীসকল। নৃত্য গীতেৰে মুখৰিত হৈ পৰিছে জুৰিয়াৰ আকাশ বতাহ। এইদৰে এতিয়া দেখা গৈছে ৰাস মহোৎসৱ। মোৰ সহযোগী আপোনালোকক সামগ্ৰিক পৰিৱেশ দেখাব। যিহেতু ৰাসৰ কাৰণে তেওঁলোকে নাচি বাগৰি পৰিছে আৰু যাৰ বাবে তেওঁলোকে এতিয়া অলপ খন্তেক সময় তেওঁলোকে জিৰণি লোৱা পৰিলক্ষিত হৈছে। মোৰ লগতে এই ৰাস মহোৎসৱৰ কেইবাজনো ব্যক্তি আছে, তেওঁলোকৰ পৰা আমি এই বিষয়ে আলোচনা কৰিব চেষ্টা কৰিম। যিহেতু এই ৰাস মহোৎসৱ অনুষ্ঠিত কৰা কমিটিৰ কেইবাজন ব্যক্তি আছে, তেওঁলোকৰ পৰা আমি এই বিষয়ে জানিব চেষ্টা কৰিম। হয়, কি ক'ব ইয়াত যি ৰাস মহোৎসৱ আপোনালোকে অনুষ্ঠিত কৰিছে, কি ক'ব? থিয়টাঙনি উজনিফাল ৰাস উৎসৱ কমিটিৰ তৰফত ৭ আৰু ৮ ডিচেম্বৰত ৰাস উৎসৱৰ আয়োজন কৰা হৈছে। প্ৰস্তুতি ভালেই চলি আছে, পূৰ্ণগতিত চলি আছে আৰু ইয়াত ৭ তাৰিখে মহাৰাস আৰু ৮ তাৰিখে হৰিচন্দ্ৰ উপাখ্যান এখন ভাওনা অনুষ্ঠিত কৰা হ'ব মহিলাসকলৰ দ্বাৰা। তাৰে প্ৰস্তুতি সম্পূৰ্ণ চলি আছে। ধন্যবাদ আপোনাক। আচলতে প্ৰথম দিন ৰাস আৰু পিছৰ দিন পিছত এখন ভাওনা হ'ব, অসমীয়া ভাষাত হ'ব ভাওনাটো। কিমানে পূৰ্ণগতিত চলি আছে প্ৰস্তুতি। ধন্যবাদ আপোনাক। এজন বাইদেউ আছে, বাইদেউৰ পৰা জানিব চেষ্টা কৰিম। হয়, আমাৰ এই অহা ৭ আৰু ৮ ডিচেম্বৰত ইয়াত ৰাস আছে। প্ৰথম দিনা ৭ তাৰিখে ৰাস হ'ব আৰু ৮ তাৰিখে মহিলাসকলৰ, এই অঞ্চলৰ মহিলাসকলৰ দ্বাৰা অসমীয়া ভাওনা কিন্তু কথা বচনত হ'ব আৰু হৰিচন্দ্ৰ উপাখ্যান প্ৰদৰ্শিত হ'ব। হয়, পূৰ্ণগতিত চলি আছে, প্ৰস্তুতি ভালদৰে চলি আছে। হয় হয়, আমাৰ নৱপ্ৰজন্ম সকলোৱে ইয়াত যোগদান কৰিছে। যিখিনি বয়োজ্যেষ্ঠ লোক তেওঁলোকে আমাক শিকাইছে কৰিছে আৰু নৱপ্ৰজন্ম সকলো ল'ৰা ছোৱালী সকলোৱে আহি ইয়াত সহযোগ কৰিছে। ধন্যবাদ বাইদেউ। আৰু এজন আইতা আছে, তেখেতৰ পৰা জানিব চেষ্টা কৰিম। হয়, আপুনি যিহেতু দেখি আহিছে ভাওনা ইয়াত অনুষ্ঠিত হৈছে, বহুত দিনৰ পৰা ইয়াত ৰাস ইয়াত অনুষ্ঠিত কৰা হৈ আছে। আজিও দেখা গৈছে আখৰাত শেষ আখৰাত তেওঁলোকে ইয়াত অনুষ্ঠিত কৰিছে। কেনেকুৱা অনুভৱ হৈছে আপোনাৰ? বহুত ভাল হৈছে, বহুত ভাল লাগিছে। ওলাই আহিছে আজি, ভাল লাগিছে, বহুত ভাল লাগিছে। আগতকে এতিয়া ভাল, এতিয়া নতুন হ'লতো, আগৰ পুৰণা ডেন্স এতিয়া নতুন ডেন্স যে ভাল লাগিছে। ধন্যবাদ আপোন। ধুনীয়া নাচিছে, ৰাধা কৃষ্ণই ধুনীয়া নাচিছে, নতুন ডেন্স মাৰিছে, ভাল পাইছোঁ চাই। ধন্যবাদ। আজি যিহেতু শেষ আখৰাত আখৰাত ব্যস্ত হৈ আছে আৰু ইয়াৰে আৰু আমাৰ সতীৰ্থ এজন আছে, তেখেতৰ পৰা জানিব চেষ্টা কৰিম। হয়, কি ক'ব যে যিহেতু দেখা হৈছে থিয়টাঙনি হয়, ভাওনাৰ আখৰা আজি শেষ দিন, আজি সেইদিন এতিয়া মানে ভাওনা হ'ব লাগিছিলে আগৰ পৰাই, কিন্তু আমাৰ গাঁৱলীয়া বস্তু, গতিকে অলপ লাহেকৈ গোটেই বাৰেগীয়া আছে আমাৰ, এতিয়া ভাগে ভাগে ভাগ কৰা, গতিকে আমাৰ গাঁওখন এই লাষ্ট হেৰি পৰিছে মানে। দেখা গৈছে যিহেতু নৱপ্ৰজন্ম ইয়াত ওলাই আহিছে আৰু নৱপ্ৰজন্ম দেখা গৈছে ইয়াত অংশগ্ৰহণ কৰাও দেখা গৈছে। কি হয়, নৱসকলক আমি আনি লৈছোঁ, কাৰণ যেতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাক এতিয়াৰ পৰা আমি যদি সিহঁতক যদি আগুৱাই নিনিওঁ, পৰৱৰ্তী সেইবিলাক কালচাৰবিলাক নাইকিয়া হৈ যাব। গতিকে সেইটো কাৰণে সিহঁতক আমি এতিয়াৰ পৰাই লৈ গৈছোঁ আৰু ভালো লাগিছে। কিছুমান সৰু সৰু মানে ল'ৰা ছোৱালী যে আপোনাৰ কৃষ্ণ নাচিছে বা ছোৱালীখিনিয়ে ৰাধা হেৰি কৰি সিহঁতে যিটো ষ্টাইল দেখাইছে, মানে আমি অসম্ভৱ মানে
আৰু ইমান ধুনীয়া মানে আমি শিকোৱাখিনিতকৈ ইহঁতে মানে নিজেই ষ্টাইল কিছুমান বনাই পেলাই মানে দেখুৱাব বিচাৰিছে। মোৰতো আৰু কেনেকুৱা লাগিব, মই কালচাৰতে মই গতিকে সেইটো কাৰণে মোৰ কাৰণে বহুত ভাল। এখেত আছিল আমাৰে সতীৰ্থ আৰু এজন আছে তেখেতৰ পৰা জানিব চেষ্টা কৰিম। কি ক'ব যেনেকৈ আজি নৱপ্ৰজন্ম ইয়াত ওলাই আহিছে, কি ক'ব? কৃষ্ণ খুব ভাল হৈছে, কাৰণ আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যিবিলাক আৰ্হি গীত পদ পয়াৰ নৃত্য গীত এইবিলাক তেওঁলোকে ল'বলৈ আগবাঢ়ি আহিছে, তাত আমি নথৈ সন্তুষ্ট হৈছোঁ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে যাতে এইবিলাক গ্ৰহণ কৰি আগবাঢ়ি গৈ থাকক, আৰু আমাৰ কণ কণ শিশুসকল যাতে এই গুৰুজনাৰ যিবিলাক নৃত্য গীত পদ পয়াৰ এইবিলাকৰ প্ৰতি আকৰ্ষিত হওক, এইটোকে কামনা কৰি আমিও সুদূৰ কলিয়াবৰৰ পৰা আহিছোঁ। আমি আমাৰ এই বিনোদ শইকীয়া, এয়া মোৰ সোমেশ্বৰ ভূঞাৰ ভাতৃ হয়, আৰু এয়া আমাৰ এওঁ গীত গায়। আৰু আমি এটা পৰিয়ালৰে আমি বিভিন্ন ঠাইত আমি দেখুৱাওঁগৈ অকণমান, আৰু দিব লাগে ল'ব লাগে, এইটোৱেই আমাৰ কথা। আমি শিকিব লাগে, শিকাব লাগে, শিকিবও লাগে, শিকাবও লাগে। এইটো আৰ্হিতে আমি কলিয়াবৰৰ পৰা আহিছোঁ। নথৈ খুব ভাল পাইছোঁ। আজি আলহ উদহ আমি ল'ৰা ছোৱালীবিলাকৰ পাইছোঁ, উৎসাহ আছে, উদ্দীপনা আছে, আৰু এই উৎসাহ উদ্দীপনা লৈ পেলাই তেওঁলোক আগবাঢ়ি গৈ থাকক, এইটোকে মই কামনা কৰিছোঁ। ধন্যবাদ আপোনাক। আচলতে এই থিয়টাঙনি যি ৰাস মহোৎসৱ ইয়াত অনুষ্ঠিত কৰা হয়, ইয়াৰ এটা বিশেষত্ব আছে যে ইয়াত আচলতে হিন্দু মুছলিম উভয়ে এই ৰাস মহোৎসৱত অংশগ্ৰহণ কৰে। আমাৰ লগতে আছে এজন, কি ক'ব, যিহেতু দেখা গৈছে এই থিয়টাঙনি গাঁৱত যিটো ৰাস মহোৎসৱ অনুষ্ঠিত কৰা হয়, ইয়াত হিন্দু মুছলিম হিন্দু মুছলিম সকলোৰে সহযোগিতাত ৰাসখন আমি পাতিবলৈ ওলাইছোঁ। গতিকে আমাক সকলো ৰাইজে সহায় সহযোগিতা কৰিছে কাৰণে থিয়টাঙনি গাঁৱৰ ৰাসখন আমি পাতিব পাৰিছোঁ। ইয়াৰ আগতো দেখা গৈছে হিন্দু মুছলিম উভয়ে ইয়াত অংশগ্ৰহণ সকলোৱে কৰিছে, আৰু এইবাৰো দেখা গৈছে তেওঁলোকসকল আহিব আগন্তুক। ধন্যবাদ আপোনাক। আচলতে যি ৰাস মহোৎসৱ হ'ব গৈ আছে 7 ডিচেম্বৰ আৰু 8 ডিচেম্বৰত ভাওনা অনুষ্ঠিত কৰা হ'ব এই জুৰিয়াৰ থিয়টাঙনি গাঁৱত, আৰু পূৰ্ণগতিত ইয়াৰ যি আখৰা যি চলি আছে, পূৰ্ণগতিত ইয়াৰ প্ৰস্তুতি কাম চলি আছে, আৰু যাৰ বাবে ইয়াৰ ৰাইজ আচলতে উৎফুল্লিত হৈ পৰিছে এই গাঁৱৰ ৰাইজ। জুৰিয়াৰ পৰা আবুল হুছেইন, ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।